ওয়েলকাম টু মাই চেনেল নিউ এৰা মডেল একাডেমি। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ গংগা ৰিভাৰ ছিষ্টেম, যিটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটোৰ পৰা যিকোনো কম্পিটিটিভ এক্সামত কুৱেশ্যন আহিবই। এইবাৰ UPSC 2024 চনত হৈ যোৱা UPSC পৰীক্ষাটো ইয়াৰ পৰা কুৱেশ্যন দিছিল। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট কাৰণে মই লৈ আহিলোঁ আপোনালোকৰ কাৰণে। থাৰ্ড গ্ৰেড পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি। ওকে, আমি দেৰি নকৰি সোনকালে ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে চাই আছে ইয়াত গংগা ৰিভাৰ ছিষ্টেম। গংগা ৰিভাৰ ছিষ্টেমৰ অৰিজিনত আপোনালোকে বহুতখিনি দেখা পাই আছে, একচুৱেলি ইমান নহয়। আহক আমি ইয়াত আপোনালোকে দেখা পাই আছে আলোকনন্দা ৰিভাৰ। আলোকনন্দা ৰিভাৰটো আৰম্ভ হৈছে বদ্ৰীনাথ মাউণ্টেইনৰ ছটপন গ্লেচিয়াৰৰ পৰা। বদ্ৰীনাথ মাউণ্টেইনৰ ছটপন গ্লেচিয়াৰৰ আলোকনন্দা ৰিভাৰত যেতিয়া ধৌলিগংগা নামৰ ৰিভাৰটো মিলিত হয়, তেতিয়া এই মিলিত হোৱা স্থানক কোৱা হ'ব, জইণ্ট পইণ্টক কোৱা হয় বিষ্ণুপ্ৰয়াগ। আলোকনন্দা আৰু ধৌলিগংগাৰ জইণ্ট পইণ্টক কোৱা হ'ব বিষ্ণুপ্ৰয়াগ। তেনেকৈ নন্দাকিনীৰ জইণ্ট পইণ্টক কোৱা হ'ব নন্দপ্ৰয়াগ। পিণ্ডাৰৰ জইণ্ট পইণ্টক কোৱা হ'ব কৰ্ণপ্ৰয়াগ। এইটো ক্ষেত্ৰত এটা ট্ৰিক্স মনত ৰাখক, পিনেৰে কৰ্ণ বিন্দু হয়, গতিকে পিণ্ডাৰৰ লগত মনত ৰাখিব কৰ্ণপ্ৰয়াগ। মন্দাকিনী যেতিয়া আলোকনন্দাত পৰিব, তেতিয়া সেইটোক কোৱা হ'ব ৰুদ্ৰপ্ৰয়াগ। মন্দাকিনীটো কেদাৰনাথ মাউণ্টেইনৰ চৌৰাবাৰী গ্লেচিয়াৰৰ পৰা ষ্টাৰ্ট হৈছে। মন্দাকিনী কেদাৰনাথ মাউণ্টেইনৰ চৌৰাবাৰী গ্লেচিয়াৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু এই মন্দাকিনীৰ জইণ্ট পইণ্টক কোৱা হ'ব ৰুদ্ৰপ্ৰয়াগ। ভাগীৰথী ৰিভাৰৰ জইণ্ট পইণ্টক কোৱা হয় দেৱপ্ৰয়াগ। এই দেৱপ্ৰয়াগৰ পৰা ষ্টাৰ্ট হয় আমাৰ গংগা ৰিভাৰ। দেৱপ্ৰয়াগৰ পৰা ষ্টাৰ্ট হয় আমাৰ গংগা ৰিভাৰটো। দেৱপ্ৰয়াগৰ পৰা আমাৰ গংগা ৰিভাৰটো ষ্টাৰ্ট হয়। এই দেৱপ্ৰয়াগ কোনটো? দেৱপ্ৰয়াগ হৈছে ভাগীৰথী ৰিভাৰৰ জইণ্ট পইণ্ট। ভাগীৰথী ৰিভাৰ আৰু আলোকনন্দাৰ জইণ্ট পইণ্ট হৈছে দেৱপ্ৰয়াগ। ভাগীৰথী ৰিভাৰটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে? ভাগীৰথী ৰিভাৰটো ষ্টাৰ্ট হৈছে আমাৰ উত্তৰাখণ্ডৰ গৌমুখ মাউণ্টেইনৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা। গৌমুখ মাউণ্টেইনৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ভাগীৰথী ৰিভাৰ ষ্টাৰ্ট হয় আৰু এই ভাগীৰথী ৰিভাৰ ছটপন গ্লেচিয়াৰৰ পৰা ষ্টাৰ্ট হয়। আলোকনন্দাত যেতিয়া মিলিত হয়, তেতিয়া সেইটো হয় দেৱপ্ৰয়াগ আৰু এই দেৱপ্ৰয়াগৰ পৰা ষ্টাৰ্ট হয় আমাৰ গংগা ৰিভাৰ। যিয়েই নহওক, আমি এতিয়া এই গংগা ৰিভাৰটো চাই লওঁ। আপোনালোকে ইয়াত দেখা পাই আছে গংগা ৰিভাৰ। আমাৰ গংগা ৰিভাৰৰ ট্ৰিবিউটাৰীখিনি চাই লওঁ। যিহেতু সোঁতটো এনেকুৱা, গতিকে ইখিনি হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী আৰু ইখিনি হ'ব ৰাইট বেংক ট্ৰিবিউটাৰী। লেফ্ট বেংক ট্ৰিবিউটাৰী প্ৰথমতে আপুনি দেখা পাই আছে ৰামগংগা, এইটো উত্তৰাখণ্ডত আছে। তাৰপিছত গোমতীত এটা উপনদী আছে, সেইটো আছে ছাই ৰিভাৰ। গোমতী ৰিভাৰতে আছে লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰটো ক'ত আছে? গোমতী ৰিভাৰৰ কাষত আছে। তেনেকৈ এতিয়া আৰু গুৰুত্বপূৰ্ণ নদীটো হৈছে গংগা নদীৰ গুৰুত্বপূৰ্ণ উপনদীটো হৈছে গাগ্ৰা। এই গাগ্ৰাটোৰ কাহিনী চাই ল'ম। আপুনি ইয়াত দেখা পাই আছে তিব্বেতৰ মাপচাজুংগা গ্লেচিয়াৰ। তিব্বেতৰ মাপচাজুংগা গ্লেচিয়াৰৰ পৰা ষ্টাৰ্ট হয় কৰ্ণালী ৰিভাৰ আৰু এই কৰ্ণালী ৰিভাৰৰ তিনিটা উপনদী নেপালত আছে। সেই তিনিটা হৈছে তিলা, চেতি, বেৰী। তিলা, চেতি, বেৰীৰ পিছৰ পৰা আৰম্ভ হয় গাগ্ৰা ৰিভাৰ। এই গাগ্ৰা ৰিভাৰৰ দুটা উপনদী, এটা হৈছে কালি উত্তৰাখণ্ডত, আনটো হৈছে ৰাপ্তি ৰিভাৰ। ৰাপ্তি ৰিভাৰটো আৰম্ভ হয় নেপালৰ পৰা আৰু আমাৰ উত্তৰ প্ৰদেশত আহি গাগ্ৰাত মিলিত হয়। ইয়াৰ পিছৰটো হৈছে গণ্ডক। গণ্ডকৰ উপনদী হৈছে ত্ৰিশূলী।
নেপালত আছে। তাৰপিছত আছে গণ্ডক বুঢ়ী গণ্ডকৰ পিছত আছে কোচি ৰিভাৰৰ তিনিটা উপনদী হৈছে চানকোচি, অৰুণকোচি আৰু তামৰকোচি। চানকোচি, অৰুণকোচি আৰু তামৰকোচি মিলি আমাৰ কোচি ৰিভাৰটো হয়। আৰু কোচি ৰিভাৰটো ক'ত আছে? বিহাৰত আছে। আৰু ইয়াৰ উপনদী চানকোচি, অৰুণকোচি আৰু তামৰকোচিটো নেপালত। তাৰপিছত লেফ্ট বেংক ট্ৰিবিউটাৰী লাষ্ট উপনদীটো হৈছে মহানন্দা ক'ত আছে? ৱেষ্ট বেংগল আৰু বিহাৰ। আপোনালোকে যিমান দেখা পাই আছে ইমান নহয় একচুৱেলি, ওপৰত 7টা আছে। ওপৰত তাৰমানে লেফ্ট বেংক ট্ৰিবিউটাৰী মাত্ৰ 7টা, 1 2 3 4 5 6 7টা মাত্ৰ। আৰু ৰাইট বেংক ট্ৰিবিউটাৰীত মাত্ৰ 1 2 3টা, মাত্ৰ 3টা। ৰাইট বেংক ট্ৰিবিউটাৰী 3টা আছে আৰু লেফ্ট বেংক ট্ৰিবিউটাৰী মাত্ৰ 7টা আছে। লেফ্ট বেংক ট্ৰিবিউটাৰী 7টা আমি শেষ কৰি ল'লোঁ। এতিয়া ৰাইট বেংক ট্ৰিবিউটাৰী লৈ আহোঁ। ৰাইট বেংক ট্ৰিবিউটাৰীত আপোনালোকে দেখা পাই আছে যমুনা ৰিভাৰৰ উপনদী কেইটা হৈছে? যমুনা ৰিভাৰৰ উপনদী হৈছে আপোনাৰ 1 2 3 4টা। এই 4টা ক্ষেত্ৰত এটা ট্ৰিক্স মনত ৰাখক। ট্ৰিক্সটো আপোনালোকে IPL-ত দেখা পোৱা এটা দল CSK, সেই CSK-টো মনত ৰাখিলেই হ'ব। CSK C ফৰ মনত ৰাখিব চেনাব ৰিভাৰ, এইটো ৰিভাৰ। S ফৰ মনত ৰাখিব সিন্ধ, K ফৰ কেন, মাজত এটা বি দি দিব। CSBK মনত ৰাখিব। CSBK মানে হ'ব চেনাব ৰিভাৰ, সিন্ধ ৰিভাৰ, বেতৱা ৰিভাৰ আৰু কেন ৰিভাৰ। এই গোটেইকেইটা মধ্যপ্ৰদেশত আছে। আমাৰ যমুনা ৰিভাৰৰ ৰাইট বেংক ট্ৰিবিউটাৰী শেষ হৈছে, যিহেতু ফ্ল'টো এনেকুৱা। ৰাইট বেংক ট্ৰিবিউটাৰী 4টা হৈ গ'ল। এতিয়া লেফ্ট বেংক ট্ৰিবিউটাৰী এটা আছে, সেইটো হৈছে টন্স ৰিভাৰ। চেনাব ৰিভাৰৰ উপনদী কেইটা হ'ল শিপ্ৰা, কালি সিন্ধ এণ্ড পাৰ্বতী। শিপ্ৰা, কালি সিন্ধ এণ্ড পাৰ্বতী কাৰ উপনদী? চেনাব ৰিভাৰৰ উপনদী। চেনাব ৰিভাৰৰ লেফ্ট বেংক ট্ৰিবিউটাৰী এটা আছে, এটা বানাস ৰিভাৰ। মানাস হৈছে আমাৰ অসমৰ আৰু বানাসটো হৈছে আমাৰ গংগাৰ ট্ৰিবিউটাৰী যমুনা ট্ৰিবিউটাৰী চেনাবৰ ট্ৰিবিউটাৰী হৈছে আমাৰ বানাস ৰিভাৰ। তাৰপিছত আমাৰ আছে সোন ৰিভাৰৰ উপনদী 3টা হৈছে জহিলা ৰিভাৰ ছত্তীশগড় আৰু মধ্যপ্ৰদেশত ইয়াৰ ফল। তাৰপিছত ৰিহান্ত ৰিভাৰৰ ফল হৈছে ছত্তীশগড় আৰু উত্তৰ প্ৰদেশ। আৰু নৰ্থ কয়েলৰ ফল হৈছে ঝাৰখণ্ড আৰু বিহাৰ। গতিকে সোন ৰিভাৰৰ ফলটো কেনেকুৱা হ'ব? ছত্তীশগড় টু মধ্যপ্ৰদেশ টু উত্তৰ প্ৰদেশ টু ঝাৰখণ্ড টু বিহাৰ। আমাৰ তেনেহ'লে 3টাৰ ভিতৰত 2টা হৈয়ে গ'ল, যমুনা আৰু সোন ৰিভাৰ হৈ গৈছে। এতিয়া পুনপুন নামৰ এটা সৰু ৰিভাৰ আছে আৰু এইটো বিহাৰত আছে। তাৰপিছত এটা ডিষ্ট্ৰিবিউটাৰী আছে আমাৰ গংগা ৰিভাৰৰ এটা ডিষ্ট্ৰিবিউটাৰী আছে। সেই ডিষ্ট্ৰিবিউটাৰীটো হৈছে হুগলি ৰিভাৰ, বহুতেই ফেমাছ ৰিভাৰ, এইটো হুগলি ৰিভাৰ। তাৰপিছত এই হুগলি ৰিভাৰৰ এটা উপনদী আছে, সেইটো হৈছে দামোদৰ ৰিভাৰ ঝাৰখণ্ডৰ ছোটা নাগপুৰ প্লেটৰ পৰা ষ্টাৰ্ট হৈছে। Thank you to all of you who are watching my video. Thank you.